90% ক্ৰিয়েটাৰে এতিয়ালৈকে আপোনাৰ কেটেগৰী ছিলেক্টৰ মতে যিটো কেটেগৰী তেওঁলোকে ছিলেক্ট কৰিছে সেই ছিলেক্টৰ মতে তেওঁলোকে ভিডিঅ' আপলোড কৰিব বৰ্তমানলৈকে পৰা নাই। তেওঁলোকে আদাৰ ৱেত গৈ পিনে বেলেগ বেলেগ ধৰণৰ ভিডিঅ' আপোনাৰ এটা প্ৰফাইল বা এটা পেজতে যেতিয়া আপলোড কৰি থাকে তেতিয়া ফেচবুক এলগৰিদমে সেইটো চিনি পোৱাত কেনেধৰণৰ ভিডিঅ' তেওঁ আপলোড কৰি আছে সেইটো জানিবলৈ অলপ সময় লাগে কেটেগৰী ভাইচেছ। সেইবাবে নিজৰ কণ্টেণ্টসমূহ যিটো আপুনি কেটেগৰী চুজ কৰিছে সেই চুজৰ মতেহে আপুনি কণ্টেণ্ট আপলোড কৰিবলৈ 100% চেষ্টা কৰিব লাগিব। তেতিয়াহে আপোনাক ফেচবুক এলগৰিদমে আপোনাক চিনি পাব এইটো কেটেগৰীৰ আপোনাৰ ভিডিঅ' আপলোড কৰে। তেতিয়া আপোনাৰ ফেচবুক পেজত আপুনি ভিডিঅ' ফটোসমূহ আপলোড কৰিব তেতিয়া ফেচবুকে তাক বুষ্ট কৰিব। আৰু যদি আপুনি এদিন বিয়া খোৱা ভিডিঅ', এদিন খানা বনোৱা ভিডিঅ', এদিন ডান্সৰ ভিডিঅ', এদিন ট্ৰেভেলৰ ভিডিঅ', এদিন ধৰি লওক আপোনাৰ আদা বেলেগ বেলেগ ধৰণৰ ভিডিঅ' যেতিয়া আপুনি আপলোড কৰি থাকিব তেতিয়া আপোনাৰ ফেচবুক এলগৰিদম কনফিউজ হৈ যায় এইজন ক্ৰিয়েটাৰ আচলতে কৰে কি। সেইবাবে নিজৰ কেটেগৰী মতে কাম কৰিবলৈ চেষ্টা কৰিব। যেতিয়া আপুনি নিজৰ কেটেগৰী মতে কাম কৰিবলৈ চেষ্টা কৰিব আপোনাৰ টপিকৰ কোনো অসুবিধা নহয়। আপোনাৰ টপিক অট'মেটিক আপোনাৰ আহি যাব আপোনাৰ কমেণ্ট বক্সত। আপুনি চিন্তা কৰিলে টপিক সদায় আপোনাৰ নতুন টপিক আদি আপুনি আপলোড কৰিব পাৰিব ছেম কেটেগৰীত, একেটা কেটেগৰীত। আৰু সেইবাবে কেটেগৰী চেঞ্জ নকৰিব। যিসকল ক্ৰিয়েটাৰে কেটেগৰী চেঞ্জ কৰে তেওঁলোকৰ ফলোৱাৰ আৰু নন ফলোৱাৰ সকলো কনফিউজ হৈ যায় যে তেওঁ আচলতে কৰে কি। সেইবাবে নিজৰ কেটেগৰী মতে কাম কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে ফেচবুক মঞ্চত আপুনি আগুৱাই যাব পাৰিব।